আমি সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ তৰফৰ পৰা আমি আমাৰ শিৱসাগৰ জিলা সদৰত এখন আমাৰ এজাহাৰ দাখিল কৰিছোঁ, যিহেতু দিব্যজ্যোতি মেধিৰ ওপৰত। দিব্যজ্যোতি মেধি যিহেতু অনুসূচিত জাতিৰ কোনো লোক নহয়, তেওঁ অনাগত দিনতো নহয়, এতিয়া ভুৱা চাৰ্টিফিকেট লৈ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ লৈ তেওঁ এতিয়া ডিমৰীয়া সমষ্টিত তেওঁ ইলেকশ্যন খেলিবলৈ লৈছে। সেইকাৰণে আমাৰ অনুসূচিত জাতিৰ সকলো দল সংগঠনৰ বিৰোধিতা কৰিছে। বিৰোধিতা কৰাৰ কাৰণে এতিয়া অনুসূচিত জাতিৰ যুৱ সংগ্ৰামী পৰিষদৰ ওপৰত সঞ্জীৱ দাস আৰু পবিত্ৰ হাজৰিকাৰ ওপৰত তেওঁলোকে ভুৱা সংগঠন বুলি কৈ তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰচাৰ কৰিছে। সেইটো আমি মানি ল'ব নোৱাৰোঁ, যিহেতু পবিত্ৰ দাস আৰু সঞ্জীৱ দাসে তেওঁলোকে পবিত্ৰ হাজৰিকাই যিহেতু তেওঁলোকে অতীজৰ পৰা জাতি হৈ তেওঁলোকে মাত মাতি আহিছে, কোনো টকাৰ লেনদেনৰ বুলি নহয়। যেতিয়া আমাৰ জাতিটো অনুসূচিত জাতিক প্ৰতাৰণা কৰি অনুসূচিত নোহোৱাকৈ তেওঁলোকে কিয় এই অনুসূচিত জাতি আমাৰ যিখিনি আছে সেইখিনিত তেওঁলোকে আমাৰ সেইখিনি প্ৰাপ্য হেৰুৱাব বিচাৰিছে। সেইকাৰণে আমি কোনো অনুসূচিত জাতিয়ে এইখিনি জ্ঞাত নহয়। সেইকাৰণে অতি শীঘ্ৰে আমি 1989 অধীনত গোচৰ ৰুজু কৰি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। আমি সদৌ অসম অনুসূচিত জাতি মহিলা ঐক্য মঞ্চৰ তৰফৰ পৰা আমি আমাৰ শিৱসাগৰ জিলা সদৰত এখন আমাৰ এজাহাৰ দাখিল কৰিছোঁ, যিহেতু দিব্যজ্যোতি মেধিৰ ওপৰত। দিব্যজ্যোতি মেধি যিহেতু অনুসূচিত জাতিৰ কোনো লোক নহয়, তেওঁ অনাগত দিনতো নহয়, এতিয়া ভুৱা চাৰ্টিফিকেট লৈ অনুসূচিত জাতিৰ প্ৰমাণপত্ৰ লৈ তেওঁ এতিয়া ডিমৰীয়া সমষ্টিত তেওঁ ইলেকশ্যন খেলিবলৈ লৈছে। সেইকাৰণে আমাৰ অনুসূচিত জাতিৰ সকলো দল সংগঠনৰ বিৰোধিতা কৰিছে। বিৰোধিতা কৰাৰ কাৰণে এতিয়া অনুসূচিত জাতিৰ যুৱ সংগ্ৰামী পৰিষদৰ ওপৰত সঞ্জীৱ দাস আৰু পবিত্ৰ হাজৰিকাৰ ওপৰত তেওঁলোকে ভুৱা সংগঠন বুলি কৈ তেওঁ সংবাদ মাধ্যমৰ আগত প্ৰচাৰ কৰিছে। সেইটো আমি মানি ল'ব নোৱাৰোঁ, যিহেতু পবিত্ৰ দাস আৰু সঞ্জীৱ দাসে তেওঁলোকে পবিত্ৰ হাজৰিকাই যিহেতু তেওঁলোকে অতীজৰ পৰা জাতি হৈ তেওঁলোকে মাত মাতি আহিছে, কোনো টকাৰ লেনদেনৰ বুলি নহয়। যেতিয়া আমাৰ জাতিটো অনুসূচিত জাতিক প্ৰতাৰণা কৰি অনুসূচিত নোহোৱাকৈ তেওঁলোকে কিয় এই অনুসূচিত জাতি আমাৰ যিখিনি আছে সেইখিনিত তেওঁলোকে আমাৰ সেইখিনি প্ৰাপ্য হেৰুৱাব বিচাৰিছে। সেইকাৰণে আমি কোনো অনুসূচিত জাতিয়ে এইখিনি জ্ঞাত নহয়। সেইকাৰণে অতি শীঘ্ৰে আমি 1989 অধীনত গোচৰ ৰুজু কৰি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।